Hello students, এটা মই next video তুলে আহা ইয়াত question এটা দিছে how many chords can be drawn through 21 points on a circle ঠিক আছে chord মানে জানা হয় সবে জানা জিয়া chord মানে জানা এটা chord actually কি হয় chord actually এটা হল chord হয় না এটা মোক এটা কথা কোৱা এই সার্কেলটোত ইয়াত কৈছে কোৱেশ্চনটোত কেটা পইণ্ট আছে 21 টা পইণ্ট আছে এনেকে 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 যদি গৈ থাকে এনেকে কেটা পইণ্ট আছে 21 টা পইণ্ট আছে এনেকে 21 টা পইণ্ট ওলাইছে হা এই এটা আমাক কি কৈছে এই 21 টা পইণ্টছ দিয়া আছে সার্কেলত এই 21 টা পইণ্টছৰ থ্ৰু দি আমি ইয়াত কেডাল কোডছ পাব পাৰো বহুত কিডাল কোড ওলাব দেখোন এডাল কোড এডাল কোড ডায়ামিটাৰ ডালো এডাল কোড এডাল এনেকা দেখোন বহুতটা কোড ওলাব এনেকে গন্তি কৰি থাকিলে দেখোন বহুত টাইম লাগি যাব তাতকে এটা ইয়াত আমি কি কৰিম কম্বিনেশ্যন এপ্লাই কৰিম কেনেকৈ কম্বিনেশ্যন এপ্লাই কৰিম মোক এটা কথা কোৱা ইয়াত সাৰ্কেলত কেইটা পইণ্ট আছে 21 টা পইণ্ট আছে মোক এটা কথা কোৱা এডাল কোড ড্ৰ কৰিবলৈ কেইটা পইণ্ট লাগে দুটা পইণ্ট লাগে হয় না ইনিচিয়েল পইণ্ট আৰু এণ্ডিং পইণ্টটো ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্টটো দুটা পইণ্ট লাগে হয় না জাষ্ট দুটা পইণ্ট লাগে ধৰি লোৱা মই ইয়াতে কোড ৰাখিছোঁ মানে এই পইণ্টৰ পৰা এই পইণ্টলৈকে জইন কৰিলোঁ বাছ হৈ গ'ল মোক দুটা পইণ্ট লাগে এতিয়া মই কি কৰিম কেনেকৈ উলিয়াম এতিয়া এনেকা কেডাল কোড ওলাব বহুত কিডালটো ওলাব ন মই কি কৰিম টু ড্ৰ এ কোড এডাল আঁকিবলৈ আমাক দুটা পইণ্ট লাগে এই দুটা পইণ্ট 21টা পইণ্টৰ পৰা কেনেকৈ চিলেক্ট কৰিম ডাইৰেক্টলি কম্বিনেশ্যন এপ্লাই কৰিম কাৰণ ইয়াত একো কোৱা নাই ইয়াত খালি আমাক কৈছে ইয়াত একো অৰ্ডাৰ কিবা দিছে নেকি নাই দিয়া খালি কৈছে সাৰ্কেলটোত 21টা পইণ্ট আছে 21টা পইণ্টৰ পৰা তুমি কেডাল কোড আঁকিব পাৰিবা মই কি কৰিম প্ৰথমতে প্ৰথমে লিখি ল'ম দেয়াৰ আৰ 21 পইণ্টছ অন সাৰ্কেলটোত কেইটা পইণ্টছ আছে দেয়াৰ 21 পইণ্টছ অন সাৰ্কেল তাৰপিছত কি লিখিম টু ড্ৰ এ কোড এডাল আঁকিবলৈ টু ড্ৰ এ কোড out of this 21 points any 2 point is required 21টা পইণ্টৰ ভিতৰত যিকোনো দুটা পইণ্ট লাগে আঁকিবলৈ হয় নাই অবভিয়াছলি কোড এডাল আঁকিবলৈ দুটা পইণ্টে লাগে ন ইয়াত এটা পইণ্ট এইখিনিত এটা পইণ্ট এইখিনিত দুটা পইণ্ট লাগে 2 point is required therefore 2 point is selected from 21 points in কিমান হ'ব 21ৰ পৰা দুটা পইণ্ট চিলেক্ট কৰিম কম্বিনেশ্যন 21C2 ways হা 21C2 ways therefore এটা 21C2 এটা কেনেকৈ কৰিম এইটো NCR ফৰ্মুলাটো n factorial r factorial n minus r factorial ঠিক আছে therefore 21 factorial 2 factorial 21 minus 2 factorial 21 factorial 2 factorial 21 minus 2 কিমান হ'ব 19 factorial ঠিক আছে এটা 21 ৰ পৰা 19 কেনেকৈ যাবা 21 into 20 into 19 কমি এক কমি গৈ আছিলে এতিয়া 2 factorial মানে কি 2 into 1 into 19 factorial cancel 2 10 যা 20 আৰু এইটো 210 মানে 210 ডাল কোড পাব পাৰা 210 ways 210 ডাল কোড পাব পাৰা ঠিক আছে 210 ডাল কোড থাকিব পাৰে এইটোৱে মানে আমি ইয়াত 210 ডাল কোড আঁকিব পাৰিম এটা মোক এটা কথা আকৰবাৰ কৈ দিওঁ মই একদম ভালছে কৈ দিওঁ হাউ মেনি কোডছ কেন বি ড্ৰন থ্ৰু 21 পইণ্টছ অন এ সাৰ্কেলটা দিয়া আছিলে তো এটা 21 টা পইণ্ট আছে এই 21 টা পইণ্টছৰ থ্ৰু দি কেডাল কোড আঁকিব পাৰিবা আমাক সেইটো উলিয়াবলৈ কৈছে কিন্তু এনেকৈ যদি মই আঁকি থাকোঁ বহুত দেৰি লাগি যাব হয় নাই মই তাতকৈ কি কৰিছোঁ এডাল কোড আঁকিবলৈ কেইটা পইণ্ট লাগে দুটা পইণ্ট লাগে নাই এডাল কোড আঁকোতে দুটা পইণ্ট লাগে হা এডাল কোড আঁকোতে দুটা পইণ্ট লাগে এই দুটা পইণ্ট এতিয়া 21টা পইণ্টৰ পৰা কেনেকৈ চিলেক্ট কৰিবা হা এতিয়া টু ড্ৰ এ কোড out of this 21 points any 2 point is required out of this 21 points any 2 point is required দুটা পইণ্ট লাগে এটা therefore এই দুটা পইণ্ট 21টা পইণ্টৰ পৰা কেনেকৈ চিলেক্ট কৰিবা therefore 2 point is selected from 21 points in কিমান হ'ব 21C2 ways 21 টা পইণ্ট আছে আমি তাৰ পৰা দুটা পইণ্ট চিলেক্ট কৰিম 21C2 ways ঠিক আছে therefore এটা 21C2 ফৰ্মুলাটো ভাঙি দিলে হৈ যায় NCR equal to n factorial by r factorial n minus r factorial n factorial by r factorial n minus r factorial ঠিক আছে 21 factorial by 2 factorial 21 minus 2 কিমান 19 factorial ঠিক আছে এটা 21 টো কলে ভাঙি দিবা 19 হলে 21 into 20 into 19 কেনসেল কৰি দিয়ে 2 10 যা 20 21 into 10 কিমান হ'ব 210 ways ঠিক আছে 210 ways ঠিক আছে একদম ইজি হয় ওকে এতিয়া নেক্সট লাষ্ট এটা কোৱেশ্চন আছে আৰু এটা
find the number of ways of selecting 9 balls, nota ball, from 6 red balls, 5 white balls, and 5 blue balls. Say if each selection consists of 3 balls of each color. এতিয়া মানে আমাক কোৱেশ্চনটো কি কৈছে চোৱা, ফাইণ্ড দ্য নাম্বাৰ অফ ৱেজ অফ চিলেক্টিং 9 বলছ। আমাক কেইটা বল চিলেক্ট কৰিব লাগে? 9টা বল চিলেক্ট কৰিব লাগে। ক'ৰ পৰা চিলেক্ট কৰিবলৈ কৈছে? 6টা ৰেড বলৰ পৰা চিলেক্ট কৰিবলৈ কৈছে, 5টা হোৱাইট বলৰ পৰা চিলেক্ট কৰিব কৈছে, আৰু 5টা ব্লু বলৰ পৰা চিলেক্ট কৰিবলৈ কৈছে। মানে ইয়াত 6টা ৰেড বল দিয়া আছে, 5টা হোৱাইট বল দিয়া আছে, আৰু 5টা ব্লু বল দিয়া আছে। কিন্তু চিলেকশ্যনটো কেনেকুৱা ধৰণৰ হ'ব? ইফ ইচ চিলেকশ্যন কনচিষ্ট অফ 3 বলছ অফ ইচ কালাৰ। মানে প্ৰত্যেকটা কালাৰৰ পৰা তিনিটা বল লাগিব। মানে অভিয়াছলি ইয়াৰ পৰা 3টা বল, ইয়াৰ পৰা 3টা বল, ইয়াৰ পৰা 3টা বল, 3 3 6 6 3 গুণ 6 আৰু 3 কিমান 9, 9টা ওলাই গ'ল দেখোন, হয় নাই? এতিয়া কিন্তু চিলেকশ্যনটো কেনেকুৱা ধৰণৰ কৰিবা, হয় নাই? চিলেকশ্যনটো কেনেকুৱা ধৰণৰ কৰিবা? এতিয়া আমাক আকৌবাৰ কৈ দিছোঁ কুৱেশ্যনটো, কিমান ধৰণেৰে, কেইটা 9টা, কিমান টাইপছত মানে 9টা বল তুমি চিলেক্ট কৰিব পাৰিবা। ইন হাউ মেনি ৱেজ ইউ কেন চিলেক্ট 9 বলছ। 9টা বল কিমান ধৰণেৰে তুমি চিলেক্ট কৰিব পাৰিবা। ক'ৰ পৰা চিলেক্ট কৰিবলৈ কৈছে? 6টা ৰেড বল, 5টা হোৱাইট বল এণ্ড 5টা ব্লু বলৰ পৰা 9টা বল কেনেকৈ চিলেক্ট কৰিব পাৰিবা, কিমান প্ৰকাৰেৰে চিলেক্ট কৰিব পাৰিবা। একোতো ইয়াত কোৱা নাই, বহুত প্ৰকাৰেৰে চিলেক্ট কৰিব পাৰিবা, হয় নাই? ইফ ইচ চিলেকশ্যন কনচিষ্ট অফ 3 বল অফ ইচ কালাৰ। কিন্তু 9টা বল কেনেকৈ চিলেক্ট কৰিবলৈ কৈছে? প্ৰতিটা কালাৰৰ পৰা তিনিটা বল চিলেক্ট কৰিবলৈ কৈছে। 6টা ৰেড বলৰ পৰা 3টা বল চিলেক্ট কৰিবলৈ কৈছে, 5টা হোৱাইট বলৰ পৰা 3টা বল চিলেক্ট কৰিবলৈ কৈছে, 5টা ব্লু বলৰ পৰা 3টা বল চিলেক্ট কৰিব কৈছে। 9টা ওলাই গ'ল দেখোন। এতিয়া আমি ডাইৰেক্ট কম্বিনেশ্যন এপ্লাই কৰিলেই হৈ যায়, হয় নাই? এতিয়া কেনেকৈ লিখিবা? দেয়াৰ আৰ, প্ৰথমতে লিখি ল'বা, দেয়াৰ আৰ কি দিয়া আছে? 6 ৰেড বল, 5 হোৱাইট বল আৰু 5 ব্লু বল। 6টা ৰেড বল আছে, 5টা হোৱাইট বল আছে, 5টা ব্লু বল আছে। উই হেভ টু চিলেক্ট 9 বলছ। আমি কেইটা বল চিলেক্ট কৰিব লাগিব? উই হেভ টু চিলেক্ট 9 বলছ। 9টা বল চিলেক্ট কৰিব লাগিব। উই হেভ টু চিলেক্ট 9 বলছ। কেনেকৈ চিলেক্ট কৰিবা? প্ৰত্যেকটা কালাৰৰ পৰা তিনিটা বল চিলেক্ট কৰিব লাগিব। 3 বলছ কেন বি চিলেক্টেড ফ্ৰম 6 ৰেড বলছ ইন কিমান হ'ব? 6C3 ৱেজ। 6C3 ৱেজ। 6টা ৰেড বল, 6টা ৰেড বলৰ পৰা 3টা বল কেনেকৈ চিলেক্ট কৰিবা? 6C3 ৱেজ চিলেক্ট কৰিবা। 6টা আছে, 6টাৰ পৰা কেনেকৈ চিলেক্ট কৰিবা? 6 কম্বিনেশ্যন 3 হৈ গ'ল দেখোন। তাৰপিছত দেখোন আকৌ এই 5টা হোৱাইট বলৰ পৰা 3টা বল চিলেক্ট কৰিব লাগে। 3 বলছ কেন বি চিলেক্টেড ফ্ৰম 5 হোৱাইট বলছ ইকুৱেল টু কিমান হয়? 5টাৰ পৰা 3টা চিলেক্ট কৰিব, 5C3 ৱেজ। ঠিক আছে, একদম ইজি। আকৌ কি কৈছে? আকৌ এই 5টা ব্লু বলৰ পৰা 3টা বল চিলেক্ট কৰিব লাগিব, কাৰণ আমাৰ ইয়াত 3 6হে হৈছে। আকৌ 3টা বল চিলেক্ট কৰিব লাগিব নহয়। 3 বল কেন বি চিলেক্টেড ফ্ৰম 5 ব্লু বল ইকুৱেল টু কিমান হ'ব? 5টাৰ পৰা 3টা চিলেক্ট কৰিবা, হৈ গ'ল। দেখিলে? এতিয়া তলৰটো সদায় চাবা, 3 9 হৈয়ে গ'ল দেখোন। দেয়াৰফৰ নাম্বাৰ অফ ৱেজ চিলেকশ্যন কেন বি ডান। এতিয়া 9টা বল কিমান প্ৰকাৰে চিলেকশ্যন কৰিব পাৰিবা? কেন বি ডান ইকুৱেল টু কিমান হয়? 6C3 ইনটু 5C3 ইনটু 5C3, 6C3 ইনটু 5C3 ইনটু 5C3 হৈ গ'ল। এতিয়া কৰি দিলে হৈ যায় ডাইৰেক্ট। 6C3 মানে কি হ'ব? 6 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 6 মাইনাছ 3 ফেক্টৰিয়েল। 5C3 মানে 5 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 5 মাইনাছ 3 ফেক্টৰিয়েল। 5C3 মানে 5 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 5 মাইনাছ 3 ফেক্টৰিয়েল। ঠিক আছে, এতিয়া
এটা 6 ফেক্টৰিয়েল বাই 3 এটা কেনেকৈ কৰিবা এইটো 6 ফেক্টৰিয়েল বাই কি হৈছে 3 ফেক্টৰিয়েল 6 minus 3 কিমান 3 ফেক্টৰিয়েল ইনটু 5 ফেক্টৰিয়েল বাই 3 ফেক্টৰিয়েল 5 minus 3 ফেক্টৰিয়েল মানে 2 ফেক্টৰিয়েল এইটো 5 ফেক্টৰিয়েল বাই 3 ফেক্টৰিয়েল 5 minus 3 ফেক্টৰিয়েল মানে কি 2 ফেক্টৰিয়েল ঠিক আছে এটা বাকিখিনি কাম সিলেকশন কৰি কৰিলে কেনসেল আউট কৰিলে হৈ যাব therefore 6 ফেক্টৰিয়েল বাই 3 ফেক্টৰিয়েল ঠিক আছে into 5 factorial by 3 factorial by 2 factorial 5 factorial into 5 factorial by 3 factorial into 2 factorial into 5 factorial by 3 factorial into 2 factorial ঠিক আছে এটা 6 তো কলে ভাঙিবা 3 লে ভাঙিবা 6 into 5 into 4 into 3 factorial আর তলত 3 factorial আর এটো 3 factorial to 3 into 2 into 1 ঠিক আছে 5 ক 3 লে ভাঙা 5 into 4 into 3 ফেক্টৰিয়েল আৰু 3 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 2 into 1 ঠিক আছে 5 ক 3 লে ভাঙা 5 into 4 into 3 ফেক্টৰিয়েল তাৰপিছত তলত 3 ফেক্টৰিয়েল আৰু 2 into 1 ঠিক আছে নে 3 ফেক্টৰিয়েল কেনসেল 3 ফেক্টৰিয়েল কেনসেল 3 ফেক্টৰিয়েল কেনসেল ইয়াত 3 2 যা 6 2 2 কেনসেল তাৰপিছত 2 2 যা 4 আৰু এপিনে 2 2 যা 4 ঠিক আছে এটা ওপৰত কি থাকিল 5 4 যা 20 থাকিলে ইনটু 5 2 যা 10 থাকিলে ইনটু 5 2 যা 10 থাকিলে এটা ইনটু কৰিলে কিমান হ'ব 200 ওয়েজ মানে 200 ওয়েজেৰে তুমি নটা বল সিলেক্ট কৰিব পাৰিবা হা 200 ওয়েজেৰে তুমি নটা বল সিলেক্ট কৰিব পাৰিবা হা তোমাৰ ওচৰত কেইটা বল দিয়া আছে নটা বল সিলেক্ট কৰিবলৈ কৈছে কোৰ পৰা সিলেক্ট কৰিবলৈ কৈছে 6টা ৰেড বল হোৱাইট 5টা হোৱাইট বল আৰু 5টা ব্লু বলৰ পৰা নটা বল সিলেক্ট কৰিবলৈ কৈছে কিন্তু সিলেকশনটো কেনেকুৱা হ'ব লাগিব 6টা ৰেড বলৰ পৰা 3টা বল সিলেক্ট কৰিব লাগিব 5টা হোৱাইট বলৰ পৰা 3টা প্ৰত্যেকটা কালাৰৰ পৰা 3টা বল সিলেক্ট কৰিব লাগিব হৈ যাব দেখোন ইয়াৰ পৰা 3টা বল কেনেকৈ সিলেক্ট কৰিম 63 ইয়াত 5টা হোৱাইট বলৰ পৰা 3টা বল কেনেকৈ সিলেক্ট কৰিম 5C3 5টা ব্লু বলৰ পৰা 3টা বল কেনেকৈ সিলেক্ট কৰিম 5C3 3 3 3 নটা হৈ গ'ল দেখোন হয় নাই ঠিক আছে ওকে